নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভালেবোৰ আপোনালোকৰ প্ৰাইভেট জব চাকৰি মুকলি কৰা হৈছে। এয়াৰপৰ্ট হওক বা বেংকে হওক, ভালেকেইটা চাকৰি আছে। লগতে L&T ফাইনেন্সৰো ভালেমান পদ মুকলি কৰা হৈছে, যোনটো আপোনালোকৰ কালি ডাইৰেক্ট ৱাক-ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। আজি আমি ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আলোচনা কৰিছিলোঁ যোৱাকালি মানে। চ' ইণ্টাৰেষ্টেড হ'লে এইটো ভিডিঅ' চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ', জিলাই চাকৰি আহিছে। চ' আপোনালোকৰ এইবোৰ চাব পাৰে, বহুত ভেকেঞ্চি আছে। ইণ্টাৰেষ্টেড হ'লে আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে ফেব্ৰুৱাৰী মাহৰ ভেকেঞ্চি, লগতে L&T ফাইনেন্সৰ, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। এটা দুটা 10 পাছ ভেকেঞ্চি পাই যাব, লগতে 12 পাছ ভেকেঞ্চি আছে। ডিগ্ৰী লেভেলৰ ভালেকেইটা পদ আছে আৰু ডিপ্ল'মা পাছৰ ভেকেঞ্চি আছে। এয়াৰপৰ্ট, প্ৰাইভেট বেংক যেনেকুৱা আপোনালোকৰ উজ্জীৱন স্মল ফাইনেন্স বেংক, L&T ফাইনেন্স, এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। তাৰপিছত হোটেলৰ ভেকেঞ্চি, হোটেল কোনোবা এখন হোটেল আছে, হোটেল ডাইনেষ্টি নেকি, মই চাই দিম বাৰু। হস্পিটেল, তাৰপিছত স্কুল আৰু বিভিন্ন কোম্পানী। ফেব্ৰুৱাৰী মাহৰ প্ৰায় আপোনালোকৰ 200+ ভেকেঞ্চি আছে। প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি পাই যাব আজি ভিডিঅ', যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে। সেইটো কাৰণে ভিডিঅ'টো যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু ভিডিঅ'টো যাতে লাইক কৰি দিব নাপাহৰে। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে L&T ফাইনেন্সৰ ভেকেঞ্চি। ৱাক-ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ TW ফাইনেন্স অফিচাৰৰ ভেকেঞ্চি। ফ্ৰাইডে অৰ্থাৎ কালি আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে L&T ফাইনেন্সৰ গণেশগুৰিত অফিচত। 10:30 পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। L&T ফাইনেন্স, 3rd floor, নিয়াৰ হনুমান মন্দিৰ, গুৱাহাটী। এইটো কাৰণে ফ্ৰেছাৰ্ছ হওক, এক্সপিৰিয়েঞ্চ হওক, চবেই পাৰিব। গ্ৰেজুৱেশ্যন হ'ব লাগিব। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব। চ' তলত মেইল ID দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে যাবলৈ মন বা এলিজিবল হয়, যাব পাৰিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত, মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সিকিউটিভ একাউণ্টছৰ কাৰণে। গুৱাহাটী যোনটো নতুন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বনাইছে বৰঝাৰত, তাৰ পৰা আপোনালোকৰ আহিছে একাউণ্টছ এক্সিকিউটিভ। আৰু কোৱালিফিকেশ্যন আপোনালোকে জানে, একাউণ্টছত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'বই লাগে। চ' যাৰ গ্ৰেজুৱেশ্যন আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰি দিব পাৰিব। আৰু মিনিমাম 3 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব ৰিলেভেণ্ট ফিল্ডত কাম কৰা, মানে একাউণ্টছ ফিল্ডতে কাম কৰা। চ' আপোনালোকৰ একাউণ্টছ ফিল্ডত যদি 3 বছৰ কাম কৰা অভিজ্ঞতা আছে, টেলি, GST, এক্সেল এইবোৰ যদি জানে, আৰামছে এপ্লাই কৰি দিব পাৰিব এইটো চাকৰিৰ কাৰণে। চ' তলত মেইল ID দিয়া হৈ আছে। যাৰ 3 বছৰ ৰিলেভেণ্ট মানে চিমিলাৰ এক্সপিৰিয়েঞ্চ আছে, সিহঁতে এপ্লাই কৰি দিব পাৰিব এইটো চাকৰিৰ কাৰণে। চ' এপ্লাই কৰক 8 ফেব্ৰুৱাৰীৰ ভিতৰত। ভেকেঞ্চি আপোনালোকৰ আহিছে ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি, এখন হস্পিটেলৰ পৰা ভেকেঞ্চি। আৰু হস্পিটেলখনৰ নাম হ'ল ARHI হস্পিটেল। ৱাক-ইন ইণ্টাৰভিউ আজি আৰু কালি আছে আপোনালোকৰ ইণ্টাৰভিউ। তো আপোনালোকৰ 9টাৰ পৰা ষ্টাৰ্ট হ'ব। 11 মাইল, NH 27 যোৰাবাট। আৰু ডিপাৰ্টমেণ্ট কেইটাত কাম কৰিব লাগিব, যেনেকুৱা মেডিকেল ৱাৰ্ড, চাৰ্জিকেল ৱাৰ্ড আৰু কেমো ৱাৰ্ড আৰু ICU, OT আৰু লেবৰ ৰুমত। আৰু ষ্টাফ নাৰ্ছৰ GNM বা BSc নাৰ্ছিং কৰা হ'ল ভেলিড আপোনালোকৰ নাৰ্ছিং কাউন্সিলৰ পৰা দিয়া যোনখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এখন মেণ্ডেটৰী হ'বই লাগিব। আৰু মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী নেগচিয়েবল হ'বলৈ গৈ আছে। চ' কিন্তু পঢ়ি ল'ব। ডকুমেণ্ট কি লৈ যাব লাগিব? ডকুমেণ্ট আপোনালোকৰ এইখিনি ডকুমেণ্ট লৈ যাব লাগিব, ৰিজিউমি বা বায়'ডাটা, লগতে এডুকেশ্যন চাৰ্টিফিকেট, নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে, পে স্লিপ, সেইবোৰ গোটেইবোৰ লৈ যাব লাগিব। লগতে পাছপৰ্ট ফটোৰ 4 কপি 5 কপি লৈ যাব। এইটো আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপৰ কালি মই দি দিছিলোঁ, যিহেতু আজি আৰু কালি ইণ্টাৰভিউ আছে। আমাৰ যদি গ্ৰুপবোৰ জইন কৰা নাই, জইন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ আছে, টেলিগ্ৰাম গ্ৰুপ, হোৱাটছএপ গ্ৰুপ, গোটেইবোৰ গ্ৰুপে ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ পাই যাব।
নে ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি ব্ৰাঞ্চ বেংকিং পজিশ্যনৰ কাৰণে প্ৰথম আহিছে একুইজিশ্যন মেনেজাৰ ব্ৰাঞ্চ বেংকিং 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত লগতে MBA ইন মাৰ্কেটিং আৰু আপোনালোকৰ মাষ্ট হেভ এক্সপ'জাৰ টু ব্ৰাঞ্চ বেংকিং CAS ইন পীৰ বেংকছ লোকেশ্যন আপোনালোকৰ লাচিত নগৰ কালাপাহাৰ গুৱাহাটী আৰু তিতাবৰ যোৰহাট এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ ব্ৰাঞ্চ বেংকিঙৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব আৰু কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম বা MBA ইন মাৰ্কেটিং আৰু এইটো কাৰণে এক্সপ'জাৰ হ'ব লাগিব ব্ৰাঞ্চ বেংকিং CAS চেলছ আৰু লোকেশ্যন কেইটা মই কৈ দিছোঁ লাচিত নগৰ কালাপাহাৰ গুৱাহাটী আৰু তিতাবৰ যোৰহাট আৰু কেচিয়াৰৰ ভেকেন্সি কেচিয়াৰৰ কাৰণে ব্ৰাঞ্চ বেংকিঙত হ'ব আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ 2 years ইন ব্ৰাঞ্চ বেংকিং উইথ ষ্ট্ৰং অপাৰেশ্যনেল নলেজ আৰু জব লোকেশ্যন ৰহা নগাঁও ডিষ্ট্ৰিক্ট প্ৰেফাৰেঞ্চ দিব যদি ফিমেল কেণ্ডিডেট হয় চ' তলত মেইল ID দিয়া হৈ আছে আৰু কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব নহ'লে এপ্লিকেশ্যনখন কনচিডাৰ কৰা নহ'ব সেইটো কাৰণে মেনশ্যন কৰি দিব 7 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্ট বা এলিজিবল হয় নে ভেকেন্সি আপোনালোকৰ হোটেল প্ৰাগ কণ্টিনেণ্টেল মাল্টিপল পজিশ্যন পাণবজাৰৰ পৰা আহিছে অপাৰেশ্যন মেনেজাৰ এইটো কাৰণে হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব ফ্ৰণ্ট অফিচ আৰু গেষ্ট ছাৰ্ভিচৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হাউচকিপিঙৰ কাৰণে 12 পাছ বা 10 পাছ যোনটো থাম্বনেইলত দেখা পাইছে 10 পাছ এইটোৱে হয় হাউচকিপিঙৰ কাৰণে 10 পাছ বা 12 পাছ ফুড আৰু বেভাৰেজ ছাৰ্ভিচৰ কাৰণে 12 পাছ বা হোটেল মেনেজমেণ্ট লগতে কিটচেন কালিনেৰীৰ কাৰণে আপোনালোকৰ ষ্টুৱাৰ্ডৰ কাম কৰা অভিজ্ঞতা লাগিব লগতে হোটেল মেনেজমেণ্ট যদি কৰা হৈছে এপ্লাই কৰিব পাৰিব এডমিনিষ্ট্ৰেটিভ আৰু ছাপৰ্ট ছাৰ্ভিচৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব চ' তলত মেইল ID দিয়া হৈছে ফোন নম্বৰ দি আছে এবাৰ সুধি ল'ব কোৱালিফিকেশ্যন কেইটা আমাৰ মতে কৈ দিলোঁ বাকী হোটেলৰ মতে যদি বেলেগ কোৱালিফিকেশ্যন লাগে সেইটো আপোনাক কৈ দিব ফোন কৰি ল'ব এবাৰ 6 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেন্সি GNRC হস্পিটেলৰ ভেকেন্সি এক্সিকিউটিভৰ ভেকেন্সি বিজনেছ ডেভেলপমেণ্ট গুৱাহাটীৰ কাৰণে আৰু মিনিমাম এক্সপিৰিয়েঞ্চ 2 বছৰৰ পৰা মেক্সিমাম 5 বছৰ হস্পিটেল হেল্থ কেয়াৰ বেকগ্ৰাউণ্ডত হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব এইটো কাৰণে ৰেছপনচিবিলিটি এনেকুৱা ছাপৰ্ট কৰিব লাগিব বিজনেছ ডেভেলপমেণ্ট মাৰ্কেট ষ্ট্ৰেটেজিছ লগতে বিল ৰেফাৰেল ৰিলেশ্যন উইথ ডক্টৰ ক্লিনিক কৰ্পৰেট পেচেণ্ট একুৱেশ্যন আৰু ছাৰ্ভিচ প্ৰমোশ্যন লগতে কোঅৰ্ডিনেট হেল্থ কেম্প CME আউটৰিচ প্ৰগ্ৰেম লগতে মাৰ্কেট মেপিং কম্পিটিটৰ এনালাইচিছ আৰু ৰিভিনিউ টাৰ্গেট চ' কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন MBA মাৰ্কেটিং হেল্থ কেয়াৰ মেনেজমেণ্ট প্ৰেফাৰ্ড হ'ব লাগিব চ' ষ্ট্ৰং কমিউনিকেশ্যন আৰু ফিল্ড কোঅৰ্ডিনেশ্যন স্কিল হ'ব লাগিব টাৰ্গেট ড্ৰাইভেন উইথ উইলিংনেছ ফৰ ফিল্ড ৱৰ্ক চ' তলত মেইল ID দিয়া হৈ আছে 7 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাওক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ডাউন টাউন স্কুল গুৱাহাটী আৰু চন্দ্ৰপুৰৰ পৰা আহিছে হাতীচিলা যোনখন আছে প্ৰথম আপোনালোকৰ TGDৰ কাৰণে সাবজেক্ট কেইটা মই কৈ দিছোঁ মেথমেটিক্স ইনফৰমেশ্যন টেকনলজি ছ'চিয়েল চায়েন্স জিঅ'গ্ৰাফি এইটো কাৰণে গ্ৰেজুৱেশ্যন লগতে BEd যদি আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব কেৰিয়াৰ কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ল আৰু এইকেইটা কাৰণে ভাল এটা আপোনালোকৰ একাডেমিক বেকগ্ৰাউণ্ড হ'ব লাগিব ৰেকৰ্ড হ'ব লাগিব লগতে এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল আৰু এডিকুৱেট কম্পিউটাৰ লিটাৰেচি চ' পঢ়ি ল'ব পাৰে এটা ফ্ৰী মিল দিয়া হ'ব এট্ৰেক্টিভ বেনিফিট যেনেকুৱা খোৱাটো ফ্ৰী দিব লগতে ট্ৰেন্সপৰ্টেশ্যন ফেচিলিটিও ফ্ৰী দিয়া হ'ব যদি গুৱাহাটীৰ পৰা চন্দ্ৰপুৰলৈ যায় লগতে আপোনালোকৰ ল'ৰা ছোৱালী যদি আছে সেইটোৰ কাৰণে ভাল এটা এডুকেশ্যনৰ প্ৰভাইড কৰিব খুব এটা কম খৰচত ছাবচিডাইজড আৰু হেল্থ ইঞ্চুৰেঞ্চ পলিচি লগতে মেটাৰনিটি লিভ প্ৰভিজন থাকিব লগতে ফ্ৰেছাৰ্ছ BEd উইথ এক্সপিৰিয়েঞ্চ অফ টিচিং আৰ অলছ' ৱেলকাম চ' পাৰিব গোটেইবোৰ এপ্লাই কৰি দিব মেইল ID দিয়া হৈ আছে 3 দিনৰ ভিতৰত এপ্লাই কৰক মানে 7 ফেব্ৰুৱাৰীৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সঞ্জীৱ টি ইণ্ডাষ্ট্ৰীৰ পৰা ভেকেন্সি চেলছ এক্সিকিউটিভৰ 100টাতকৈ বেছি ভেকেন্সি আছে অল ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ গোটেইবোৰ ডিষ্ট্ৰিক্টৰে ভেকেন্সি আছে লগতে ডিমাপুৰ আগাৰতলা ইটানগৰ ইম্ফল আৰু ফ্ৰেছাৰ্ছ বা 3 বছৰ অভিজ্ঞতা হ'লে চবে পাৰিব 2 হুইলাৰ মেণ্ডেটৰী 30,000 to 60,000 দৰমহা হ'ব লগতে ইনচেণ্টিভ থাকিব কোনো ফিজ দিব দৰকাৰ নাই এইটো চাকৰি কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব যে দাদা আমি এইটো জবত এপ্লাই কৰিছোঁ জব নম্বৰ 8ত এপ্লাই কৰিছোঁ জব নম্বৰ 7ত এপ্লাই কৰিলোঁ এইটো ডেটৰ মানে আজি ডেটৰ সেনেকৈ মোক গোটেইবোৰ ইনফৰমেশ্যন দি দিব মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ম 1 টকাও দিব না আমাৰ চেনেলত যোনবোৰ জব দিয়া হয় কত 1 টকাও দিব নালাগে চ' আগতে যদি এপ্লাই কৰিছে এপ্লাই কৰিব মানা কৰিছে মেইল ID দিয়া হৈ আছে হোৱাটছএপ নম্বৰ দিয়া আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন লিখি দিব নলবাৰী যদি নলবাৰী ৰঙিয়া যদি ৰঙিয়া বৰপেটা যদি বৰপেটা লখিমপুৰ যদি লখিমপুৰ ব্ৰেকেটো লিখি দিব যিহেতু অসমৰ অল ডিষ্ট্ৰিক্ট অফ আছাম লিখি উল্লেখ কৰা আছে চ' আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন দি দিব আপোনালোকৰ যদি ডিষ্ট্ৰিক্টত ভেকেন্সি থাকে সেইমতে মাতা হ'ব ইণ্টাৰভিউলৈ
এপ্লাই কৰক ভালদৰে বেষ্ট অফ লাক থাকিল আৰু নাইট শিফ্ট ছুপাৰভাইজাৰ ভেকেঞ্চি লজিষ্টিক অপাৰেশ্যন গৌৰীপুৰৰ পৰা আহিছে নৰ্থ গুৱাহাটী নাইট শিফ্টৰ কাৰণে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব লজিষ্টিক ওৱেৰহাউচত কাম কৰা লগতে ষ্ট্ৰং টিম হেণ্ডলিং আৰু নাইট অপাৰেশ্যন নলেজ লগতে কমফৰ্টেবল উইথ লোডিং আনলোডিং ৰিপৰ্টিং মেইল আইডি দিয়া হৈ আছে 7 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগতে লাইক কৰিব নাপাহৰিব আপোনালোকৰ কোনোবা চিনাকি জব বিচাৰি আছে প্ৰাইভেট জব শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টা আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত